ইনসাফ জিন্দাবাদ 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 ইনসাফ জিন্দাবাদ 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 কংগ্রেস জিন্দাবাদ 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 কংগ্রেস জিন্দাবাদ 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 রাহুল গান্ধী জিন্দাবাদ জিন্দাবাদ ভোট দিন কংগ্রেসকে হাতের তুলে ভোট দিন ইনসাফ জিন্দাবাদ 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 এই পরিবর্তনের ঢৌ একচুৱেলি যোৱা 10 বছৰত যিসকল পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল জনপ্ৰতিনিধি আছিল তেওঁলোকৰ কাম কাজত অসন্তুষ্ট হৈ মানুহখিনি কংগ্ৰেছৰ ফালে আহিছে কাৰণ যোৱা 10 বছৰত আমাৰ জলেশ্বৰ পঞ্চায়তত এনেকুৱা কাম নাই যে যি পঞ্চায়তৰ জনপ্ৰতিনিধি MDC হওক বা প্ৰেচিডেণ্ট হওক বা কাউন্সিলৰে হওক ঠিকমতে কৰিছে আপোনালোকে চাব জলেশ্বৰত এতিয়া ধৰি লওক মৌলিক সমস্যা বুলিয়ে ক'ব পাৰি জলেশ্বৰ বিল বুলি এখন গাঁও আছে যি জলেশ্বৰ বিলৰ নামত জলেশ্বৰ সমষ্টিখন আছে সেইখন জলেশ্বৰ বিলত আজিলৈকে দুটা RCC ব্ৰিজ আছে দুটা RCC ফুট ব্ৰিজৰ দুয়ো কাষে মাটি নাই মানুহ বৰষুণ হ'লে সেইখন RCC ব্ৰিজৰ ওপৰতে যাব নোৱাৰে আৰু বৰষুণ নাথাকিলে RCC ব্ৰিজৰ তলেদি যায় গতিকে জলেশ্বৰৰ মানুহ এইবাৰ আৱেগত নহয় বিবেকত ভোট দিব আৰু জলেশ্বৰৰ মানুহ এইবাৰ বিচাৰিছে যে নতুন প্ৰজন্মক আগুৱাই আহক শিক্ষিত ফেমিলিৰ পৰা কোনোবা হওক কোনোবা ফেমিলি তেনেকুৱা বেকগ্ৰাউণ্ড যাতে নাথাকে কোনোবা সুশিক্ষিত পৰিয়ালৰ পৰা মানুহ এবাৰ বিচাৰিছে যাতে সকলো ঠাইত যোগাযোগ কৰি মানুহৰ কাৰণে ভাল উন্নত এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে জলেশ্বৰৰ বজাৰৰ যিবিলাক স্থানীয় সমস্যা আছে সেইবিলাক মাৰিব পাৰে যেনেকুৱা ধৰি লওক আজি চব্জি বজাৰৰ ৰাস্তা নাই ইকো বেংকৰ ওচৰতে সেই ৰাস্তাখিনি নাই ইয়াত অতি পৰিতাপৰ বিষয় যে কিছু মুষ্টিমেয় কিছু আমাৰ ইয়াত বেলেগ কাষ্টৰ মানুহ আছে সেইখিনি গাঁও এতিয়ালৈকে পকীকৰণ কৰিব পৰা নাই তেওঁলোকে আৰু দুৰ্ভাগ্যৰ কথা হ'ল যে জলেশ্বৰ পঞ্চায়তত 3টা কবৰস্থান আৰু এটা শ্মশান ঘাট আছে দুৰ্ভাগ্যৰ বিষয় যে এতিয়ালৈকে যদি বৰষুণ দিয়ে আপোনালোকে 3টা কবৰস্থানতে আপোনালোকৰ যিটো লাজ লোৱা হেৰি আছে খাট আপুনি কান্ধত লৈ যাব নোৱাৰিব জলেশ্বৰৰ মানুহ সেইকাৰণে পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তনৰ কাৰণে আমাৰ লগত ওলাই আহিছে আমি ৰাইজৰ লগত আছোঁ ৰাইজৰ লগত থাকিম যেহেতু আমাৰ এতিয়ালৈকে যিমানজন কেণ্ডিডেট আছে সকলোতকৈ ইয়ং হয় গতিকে মানুহে ভাবিছে নহয় শিক্ষিত পৰিয়ালৰ পৰা যদি আমি কোনোবাক নিৰ্বাচন কৰোঁ আমাৰ কাম হ'ব সেইকাৰণে জলেশ্বৰৰ মানুহ এবাৰ কংগ্ৰেছৰ লগত আছে কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিব বুলি অত্যন্ত মই বিশ্বাসী আছোঁ গতিকে ৰাইজৰ লগতো থাকিম বুলি মই দৃঢ় প্ৰতিবাদ চাওক পৰিৱৰ্তনৰ ঢৌ বুলি ক'লে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তন কৰিবই এটা কথা ভাবিব ৰাইজে নখ জোকাৰিলে নৈ বৈ যায় মই যেতিয়া যোৱা 11 তাৰিখত টিকেট লৈ নমিনেশ্যন দিলোঁ নমিনেশ্যনৰ পিছত মই যিদিনা মানে 2 ঘণ্টাত সময়ৰ কাৰণে সময় পাইছিলোঁ কৰ্মী হ'বৰ কাৰণে মই মানুহখিনিক মানে আমাৰ কৰ্মীক ফোন কৰিলোঁ সিদিনাই প্ৰায় 2000 মান মানুহ ওলাই আহিছিল যোৱা 2 দিনমান আগত মই যেতিয়া বজাৰত মানে মোৰ ৱাইফক পৰিচয় পৰ্ব কৰাৰ কাৰণে আহিছিলোঁ সিদিনাও কিমানখিনি মানুহ ওলাই আহিছিল জলেশ্বৰৰ মানুহে গেতো ইয়াৰ আগতো মোৰ বিৰোধী দলৰ মানুহবিলাকে জলেশ্বৰত বজাৰত আহিছিল তেওঁলোকৰ লগত কিমান মানুহ আছিল আপোনালোকে গেতো আজি চাওক আজি জাষ্ট অফিস উদ্বোধন কৰিলোঁ এই অফিস উদ্বোধনত যিখিনি মানুহ আমাক সহায় সহযোগিতা কৰিলে চাব ইয়াৰ আগতো কেইটামান বিৰোধী দলৰ অফিস উদ্বোধন হৈছে কিমানখিনি মানুহ আহিছে আপোনালোকে নিশ্চয় গম পাইছে ৰাইজ এবাৰ পৰিৱৰ্তনৰ লগত আছে আৰু কংগ্ৰেছ কেণ্ডিডেট আৰ্জুমা খাতুন ৰাইজৰ লগত আছে মানে এতিয়াতো সময় আৰু নাই মাজত মাত্ৰ নিৰ্বাচনৰ কাৰণে 5 দিন মানে সময় আছে গতিকে মনোৰা খাতুন অকলে যে প্ৰচাৰ চলাই আছে সেইটো নহয় জলেশ্বৰ টাকিমাৰী ZPCৰ আণ্ডাৰত 6খন গাঁও পঞ্চায়ত আছে 6খন গাঁও পঞ্চায়তত ব্লক সভাপতি ব্লক বিষয়ববীয়া গাঁও পঞ্চায়তৰ মণ্ডল প্ৰেচিডেণ্ট বুথ প্ৰেচিডেণ্ট তৃণমূল পৰ্যায়ৰ কৰ্মী চবেই মিলি উৎসাহ উদ্দীপনাৰে কাম কৰি আছে কিয়নো চবৰ মুখত এটাই কথা ওলাইছে এইবাৰ 2025 চনৰ 8 মে তাৰিখত যিটো পঞ্চায়ত নিৰ্বাচন হ'ব তাত ZPCৰ কেণ্ডিডেট মনোৰা খাতুন ডাঙৰীয়ানীয়ে বিপুল ভোটত জয়যুক্ত কৰিব এইটো মোৰ কথা নহয় গোটেই ৰাইজৰ কথা আপোনালোকে শুনিছে গতিকে ৰাইজৰ মাজত কেনেকুৱা সঁহাৰি দেখিবলৈ পোৱা গৈছে বিপুল সঁহাৰি পাইছোঁ ৰাইজৰ মাজত আজি খালি গম পাইছে যে জলেশ্বৰত নিৰ্বাচনী কাৰ্যালয় উন্মোচন হ'ব উন্মোচন হোৱা কাৰ্যালয়ত দলে দলে মানুহখিনি আহি নিৰ্বাচনী সভাত গোট খাইছে যিটো আপোনাৰ কেমেৰাই ক'ব যে কিমান মানুহ গোট খাইছে গতিকে আপোনালোকে সমস্যা সমাধানৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল'ব যদি আপোনালোকে বিজয়ী হয় আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি ডেভেলপমেণ্ট আমাৰ ZPCৰ এৰিয়াৰ ডেভেলপমেণ্টখিনি
এই টকাৰে যিখিনি জুৰিব আমি এইখিনি কৰিম আৰু মোৰ ব্যক্তিগত যিখিনি অভিজ্ঞতা আছে মই ZPCৰ লিগেল গাৰ্জিয়ান হিচাপে মই অন্যান্য ডিপাৰ্টমেণ্টৰ লগতো যোগাযোগ কৰি এই অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত মই আমূল পৰিৱৰ্তন অনাৰ কাৰণে চেষ্টা কৰিম। যেহেতু বিগত দিনত এই জলেশ্বৰ টাকিমাৰী জিলা পৰিষদটো AIUDFৰ দখলত আছে, গতিকে ৰাইজে উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা সঁহাৰি পাইছে? এতিয়া চাওক, আমি যিখিনি সঁহাৰি পাইছোঁ তাৰ 50% AUDFৰ নেগেটিভ ভোটো আমাৰ মাজত আহি গৈছে। যিহেতু বিগত দিনবোৰত খালি 5 বছৰ নহয়, বিগত দিনবোৰত AUDFৰ MLA আছিল দুবাৰ, AUDFৰ ZPC আছিল, পঞ্চায়ত আছিল, সিহঁতে কাম কৰা নাই বুলি ৰাইজে কৈ আছে আৰু আমিও দেখি আছোঁ। গতিকে এতিয়া ৰাইজে উৎসাহ উদ্দীপনাৰে আগবাঢ়ি আহিছে। মীৰ নাছিৰুদ্দিন আহমেদ আহিছে, মনোৰা খাতুন হাতৰ ছবিৰ টিকট পাইছে আৰু মনোৰা খাতুন কোনো নেতাৰ এজেণ্ট হিচাপে অহা নাই। ৰাইজে দাবী কৰাৰ কাৰণে মনোৰা খাতুনক এইবাৰ কংগ্ৰেছ দলে টিকেট দিছে আৰু ৰাইজে দায়িত্ব লৈছে, ৰাইজে জিকোৱাৰ দায়িত্ব লৈছে আৰু ৰাইজে জিকাব। দেখা গৈছে যে ৰাইজৰ দলৰ যিগৰাকী প্ৰতিনিধি ৰাইজৰ হাতে ভৰিয়ে কিয় ধৰিব লাগে? প্ৰতিনিধি হ'লে ৰাইজৰ কাম কৰিব লাগে, হাতে ভৰিত ধৰাৰতো কোনো দৰকাৰ নাই। আমাৰ মাজত এটা প্ৰবাদ আছে, যিজন মানুহে বিনা কাৰণত ভৰিত ধৰিব পাৰে সেইকাৰণে বিনা দোষত ঘাৰতো ধৰিব পাৰে। গতিকে ৰাইজে সেইবিলাক নেতাক বিশ্বাস নকৰে। গতিকে